হয়, ধনশী নৈ বাঢ়নি পানীয়ে এতিয়া ধনশীৰ যি নৈপৰীয়া কাষৰীয়া ৰাইজ আছে এই অঞ্চলসমূহত এতিয়া ধনশীৰ নৈ বাঢ়নি পানীয়ে আতংকিত কৰি তুলিছে। মই বৰ্তমান উপস্থিত আছো নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ খুমটাই নৱগঠিত খুমটাই সমষ্টিৰ মিঠাম চাপৰি গাঁৱত মই উপস্থিত আছো। মোৰ সহযোগীয়ে দেখাব এনেধৰণে আচলতে ধনশী নৈ যি বাঢ়নি পানী, এই ধনশী নৈ বাঢ়নি পানী ফেনে ফুটুকাৰে এনেদৰে বৃদ্ধি পোৱা দেখা গৈছে আৰু ফলত এই ধনশীৰ যি কাষৰীয়া ৰাইজ আছে, ৰাইজ এতিয়া আতংকিত হৈ পৰিছে। তেওঁলোকে এতিয়া নিৰাপদ এটা স্থান বিচাৰি হাহাকাৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ যি খেতি পথাৰসমূহ আছে এই খেতি পথাৰসমূহ এতিয়া এই ধনশী নৈ বাঢ়নি পানীৰ তলত যোৱা দেখা গৈছে। আমাৰ সৈতে এই অঞ্চলটোৰ ৰাইজ আছে, আমি ৰাইজৰ সৈতে কথা পাতিব বিচাৰিম। যিহেতু দেখা গৈছে ধনশী নৈ পানী বৃদ্ধি পাইছে, ফলত আপোনালোকৰ ৰাইজ আতংকিত হৈছে আৰু খেতি পথাৰ আপোনালোকৰ পানীৰ তলত দেখা গৈছে, কি ক'ব? হয়, এয়া পানী বাঢ়ি আহিছে, এই গৰু ছাগলী অসুবিধা হৈ আছে। এই মানুহকেইটাই তেনেকে পানীত সোমাই মানে চব্জি ছিঙিবলগীয়া হৈছে, বহুত অসুবিধা। আৰু ৰাস্তা কাষত নদীটো বাঢ়ি আহিছে, গৰা খহনীয়া হৈছে, হোৱাৰ ফলত মানে বহুত অসুবিধা। যিহেতু এতিয়া শালি ধানৰ খেতি আৰম্ভ কৰিবলৈ লৈছে, ৰাইজে কঠীয়া পানীত আপোনালোকৰ ডুব গৈছে। হয় হয় হয়, পানী মানে বিলেত সোমাই গৈছে, বাৰীয়ে চাৰিয়ে মানে পানী সোমাই আছে, বহুত অসুবিধা হৈ আছে ৰাইজৰ। আৰু এই বাঢ়নি পানীৰ ফলত গৰা খহনীয়া হৈছে। হয়, গৰা খহনীয়া হৈ আছে। কি ক'ব আপুনি চৰকাৰক? চৰকাৰক এইটো আহ্বান কৰিছো আৰু ভাল মানে বান্ধ চান্ধ দিয়ে, ৰাস্তা মানে থাকি যাওক, ঘৰ চৰ থাকি যাওক। নদীৰ কাষত ঘৰ আছে, বহুত অসুবিধা হৈ আছে। ইয়াতো ঘৰ আছিলে, সেই ঘৰকেইটা উঠি গ'ল। এতিয়া এইটো চাইডত গৈছে ঘৰকেইটা, এতিয়া আমাৰ ইয়াত 2 ঘৰ মান উঠিয়ে গ'ল। এতিয়া আমাৰ এইকেইটাত কঠীয়া চঠীয়া পেলোৱা আছে, গোটেই বানপানী ভৰি গৈছে। মানুহ এইটো ৰাস্তাত যাব নোৱাৰে, গৰুকেইটা যাব নোৱাৰে, এইটোৱে ৰাস্তা আছে। স্কুল যাওঁতে আমাৰ এইটো স্কুল যাওঁতে এইফালে পানী সোমাই আছে, এইফালে স্কুলৰ ল'ৰা ছোৱালী কেইটা যাব নোৱাৰে, গোটেই বানপানীয়ে হৈ আছে। কি ক'ব এতিয়া আপুনি চৰকাৰক? আমাক এইটোৱে লাগে যে এইটো আমাক ইয়াত বান্ধ লাগে, যেনেকে চেক পোষ্ট লগাই দিছে, এইটোতো আমাৰ একো সহায় হোৱা নাই। পাৰ্কৰ পানীৰ একো কামেই হোৱা নাই। এই পাৰ্কৰ পানী এতিয়া মাজত পাই গ'ল, এতিয়া আমাক এৰি জালিটো লগাই দিলে আমাৰ এইটো ৰক্ষা হ'ব। মানে জিঅ' বেগ লাগে, জিঅ' বেগ লাগে, যেনেকে তাত আগত লগাই দিছে, যদি সেইটালৈকে আগত লগাই দিয়ে তেতিয়া ৰক্ষা হ'ব। নহ'লে গোটেই পানী আমাৰ এইটো চাইডত গোটেই গাঁৱে গাঁৱে পানী সোমাই গৈছে। হয়, এনেধৰণে আচলতে এতিয়া ধনশীৰ যি নৈপৰীয়া ৰাইজ আছে আতংকিত হৈ পৰিছে আৰু এই ধনশীৰ যি কাষৰীয়া ধৰি লওক চেঁচামুখ 2 নং কৈৱত্ৰকে ধৰি মিঠাম চাপৰিকে ধৰি এই ধনশী কাষৰীয়া ৰাইজ এতিয়া আতংকিত হৈ পৰিছে। তেওঁলোকৰ আচলতে যি পশুধন এতিয়া নিৰাপদ স্থান বিচাৰি হাহাকাৰ হৈছে। তেওঁলোকৰ যি বাসস্থানো তেওঁলোকৰ এতিয়া সংকটজনক অৱস্থাত আছে এই ধনশী নৈ বাঢ়নি পানীৰ বাবে। আৰু তেওঁলোকৰ যিসমূহ খেতি পথাৰ আছিল, এই খেতি পথাৰসমূহ যি ধনশী নৈ বাঢ়নি পানী আছে, বাঢ়নি পানীৰ তলত ইতিমধ্যে বুৰ গৈছে। গতিকে এই ধনশী নৈ কাষৰীয়া যি ৰাইজ আছে, ৰাইজ এতিয়া আতংকিত হৈছে আৰু এই হাহাকাৰময় এক পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সহযোগীয়ে সম্পূৰ্ণ ধনশী নৈ বাঢ়নি পানী দেখুৱাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।